আৰু অসম ডাউনটাউন বিশ্ববিদ্যালয়ত এদিনীয়া ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু আমি জনাইছো পুনৰবাৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ত এদিনীয়াকৈ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু HNDB কেন্দ্ৰীয় পুথিভঁৰালৰ উদ্যোগত আৰু IIT খড়গপুৰৰ গুৱাহাটী ভাৰতীয় ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ সহযোগত পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ NN দত্তই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে অনুষ্ঠানত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ NC তালুকদাৰে আদৰণি ভাষণ দিয়ে IIT খড়গপুৰৰ গুৱাহাটী ভাৰতীয় ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ যুটীয়া মুখ্য পৰ্যবেক্ষক ডক্টৰ B সূত্ৰধৰে ডিজিটেল পুথিভঁৰালৰ ওপৰত ৰসাল বক্তৃতা প্ৰদান কৰি উপস্থিত প্ৰবক্তাসকলৰ দৃষ্টি আকৰ্ষণ কৰে আৰু কৰ্মশালাত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সবুদ্ৰ গুপ্তা কাশ্যপে ডিজিটেল পুথিভঁৰালে বিশ্বৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত এক বিন্দুত পৰিণত হৈছে বুলি উল্লেখ কৰে National Digital Library of India NDLI এইটো National Digital Library of India খড়গপুৰ IIT বিশেষভাৱে আগভাগ লৈছিলে মানে ভাৰতৰ National Mission on Education through Information and Communication Technology বুলি Ministry of Educationৰ আণ্ডাৰত এই National Digital Library of India এইটো প্ৰগ্ৰাম আৰু ইয়াৰ জৰিয়তে কি হয় যে আমাৰ নলেজ ৰিসোৰ্স কান্ট্ৰি যিখিনি নলেজ উৎস এটা চিম্বল আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰী যিসকলে বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰে আৰু যিসকলে বিজ্ঞানৰ সাধনা কৰে তেওঁলোকৰ কাৰণে ইনফৰমেশ্যন দিয়াৰ কাৰণে এইটো চিংগল উইণ্ডো হিচাপে মানে চিহ্নিত হৈ আহিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটি ইয়াৰ ফেচিলিটি যাতে পাব পাৰে কাৰণ আমাৰ ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই সুবিধাখন ল'ব পাৰে সেই আৰু তেনেকৈ কি ইনফৰমেশ্যন আমাক দিয়ে সেই বিষয়ে জনাবৰ কাৰণে এইখন কৰ্মশালা আয়োজন কৰা হৈছে আৰু ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত বিভিন্ন কলেজৰ গুৱাহাটীৰ বিভিন্ন কলেজৰ শিক্ষক আহিছে চিনিয়ৰ ছাত্ৰ ছাত্ৰী আহিছে আমাৰ নিশ্চয় বিশ্ববিদ্যালয়ৰ বহু শিক্ষক ইয়াত জড়িত হৈছে আৰু ইয়াৰ সমল ব্যক্তি হিচাপে ৰিচোৰ্চ পাৰ্চন হিচাপে আছে